Hello everyone, আজিৰ ভিডিঅ'টোত সকলোক লৈ স্বাগতম জনাইছোঁ। আজি লিটাৰেৰী থিয়ৰী ক্ৰিটিকিজমৰ টি.এছ. এলিয়টৰ হেমলেট এণ্ড হিজ প্ৰব্লেমৰ ওপৰত অকণমান আলোচনা এটা কৰোঁ। আশা কৰোঁ ভিডিঅ'টোত বেনিফিট হ'ব। টি.এছ. এলিয়ট পাব্লিছ হেমলেট এণ্ড হিজ প্ৰব্লেম ইন 1919 1919 চনত হেমলেট এণ্ড হিজ প্ৰব্লেমটো প্ৰকাশ পাইছিলে। So in this essay he gives one of the most controversial মানে বিতৰ্কিত এইটো বস্তুটো বহুত বিতৰ্কিত আৰু ক্ৰিটিকিজম মানে সমালোচনাত্মক বিষয় যেটো পাব্লিছ হৈছিলে of William Shakespeare's Hamlet. Eliot boldly মানে সাহসিকভাৱে calls Hamlet as an artistic failure. So T.S. Eliot হেমলেটে লিখা উইলিয়াম শেক্সপিয়াৰে লিখা হেমলেট প্লেখনক তেওঁ মানে সাহসিকভাৱে ডাইৰেক্টলি কয় যে সেইটো শিল্পগতভাৱে ব্যৰ্থতা আৰ্টিষ্টিক ফেইলাৰ ডাইৰেক্টলি সি কয় অপেনলি কয় ইটছ এন আৰ্টিষ্টিক ফেইলাৰ so his essay became very influential in the modern literary criticism. Beneficial introduced the theory of the objective correlative বস্তুনিষ্ঠ সমান্তৰাল মানে হৈছে অবজেক্টিভ কোৰিলেটিভ যিটো লিখিছিলে সেইটো কেনেদৰে প্ৰভাৱশালী হৈ উঠিছে ইন দ্য মডাৰ্ণ লিটাৰেৰী যুগত আৰু ইয়াক কেনেধৰণে প্ৰৱৰ্তন কৰিলে তত্ত্বটো বস্তুনিষ্ঠ বা সমান্তৰাল of the objective correlative. So the Eliotৰ main argument এলিয়টে কি আৰ্গুমেণ্ট কৰিছে ইন দ্য তেওঁৰ হেমলেট এণ্ড হিজ প্ৰব্লেম এলিয়ট argues that এলিয়টে যুক্তি দাঙি ধৰে যে that critics মানে সমালোচকে before him especially romantic critics like John Wolfgang von Goethe and Samuel Taylor Coleridge created তেওঁৰ আগতে ৰোমান্টিক সমালোচক যেনে ধৰা জহান ওলফগেং আৰু বন গোটে আৰু স্যামুৱেল টেইলৰ কলেৰিজে ব্যৱহাৰ কৰিছিল হেমলেট লাইক ৰিয়েল হিউমেন বিং ইনষ্টেড অফ এনালাইজিং হেমলেটটো লাগে যে এটা ৰিয়েল হিউমেন বিঙৰ দৰে ইনষ্টেড অফ এনালাইজিং সেইটো মানে বিশ্লেষণ কৰা in the play as a work of art. That means Hamlet real human being instead of analyzing the play is a work of art. So ইয়াক কেনেদৰে চোৱা হৈছে না এতিয়া চাওঁ according to Eliot critics focus সমালোচকে মনোযোগ দিছিল too much on Hamlet's personality মানে যেনেদৰে মই এতিয়া কামাণ্ডো মুভিখন চাই আছোঁ এতিয়া মই জাষ্ট এক্টৰটোকে মানে মনোযোগ দি আছোঁ ফিল্মটো মনোযোগ দিয়া নাই এক্টৰটো ভাল ফাইট কৰে বোলো মই এক্টৰটোকে মনোযোগ দি আছোঁ এণ্ড দ্য ফিলচফি হেমলেটছ পাৰ্চনেলিটি এণ্ড ফিলচফি ইয়াৰ তৰ্কখন এইটো কেৰেক্টাৰ উইলিয়াম শেক্সপিয়াৰৰ কেৰেক্টাৰটো দে ইগনৰ্ড উপেক্ষা কৰিছিল whether the play successfully express emotions artistically. They ignored whether the play successfully expresses emotion artistically. So Eliot's beliefs literature should be judged by structure, dramatic unity and emotional effectiveness, not emotion sympathy for characters. After that ইয়াৰ পিছত কয় যে why Eliot calls Hamlet as an artistic failure. ইয়াত কেলৈ সেইটোক মানে আৰ্টিষ্টিক ফেইলাৰ বুলি কয় টি.এছ. এলিয়টে সেই কাৰণটো হৈছে টু ইণ্টেন্স অত্যন্ত তীব্ৰ কনফিউজ বিভ্ৰান্ত
and not properly supported by the events of the play. Okay. Hamlet feels extreme disgust. Hamlet feels extreme disgust. হেমলেটে কি কৰে ফিলছ কৰে চৰম ঘৃণা আৰু হুক ঘৃণা গ্ৰিপ এণ্ড ফ্ৰাষ্ট্ৰেশ্যন আৰু হতাশাত ভোগে স্পেচিয়েলি টুৱাৰ্ড মাদাৰ কুইন গাৰ্টিউড বিশেষভাৱে তেওঁৰ মাকৰ কাৰণে বাট এলিয়টে মন্তব্য আৰ্গুমেণ্ট কৰি আগবঢ়ায় যে by his external events in the drama are not enough to explain সেইটো external যেটো ইভেন্টছটো সেইটো not enough নহয় বস্তুটো ব্যাখ্যা কৰিবৰ কাৰণে such overwhelming emotion অত্যাধিক বেছি আবেগ ঠিক আছে so Hamlet is extremely disgust, grief, and frustration, especially towards his mother, Queen Gertrude. But he argues that the external events in the drama are enough to explain such overwhelming emotion. So, thus Hamlet's feelings become vague, অস্পষ্ট, excessive, অতিরিক্ত, and artistically uncontrolled. শিল্পগতভাৱে নিয়ন্ত্ৰণহীন because of that reason. Eliot writes the Hamlet emotions is excess facts and appear. This means audience cannot fully understand or emotionally connect Hamlet's inner suffering with situation shown in the play. So এলিয়টে আৰ্গুমেণ্ট কৰে যে হেমলেটৰ যিটো কেৰেক্টাৰ উইলিয়াম শ্বেক্সপিয়াৰে কৰিছে ইয়াত মানে দৰ্শকে বুজিব নোৱাৰে আৰু দৰ্শকে ইয়াৰ আবেগৰ লগত মিলাব নোৱাৰে স্পেক্টেটৰে সেইকাৰণে সেইটো কোৱা হৈছে যে সেইটো এটা আৰ্টিষ্টিক ফেইলাৰ ঠিক আছে The mother is problem. এতিয়া হেমলেটৰ মাকৰ প্ৰব্লেমটো কি আছিলে এলিয়ট থিংকছ দ্য ৰিয়েল চেণ্টাৰ এলিয়টে ভাবে যে তেওঁৰ যিটো মেইন প্ৰব্লেমটো আছিলে অফ দ্য প্লে ইজ নট ৰেভেঞ্চ সেইটো তেওঁৰ দেউতাকৰ প্ৰতিশোধ লোৱাত নহয় বাই হেমলেট ইজ ডিষ্টাৰ্ব feelings about his mother's sexuality and remarriage. So, তেওঁৰ মাকে তেওঁৰ দেউতাকৰ মৰাৰ পিছত আৰু এবাৰ বিয়া হৈছিলে চ' সেইকাৰণেহে মানে হেমলেটে ছাফাৰিং হৈছে আৰু পগলাৰ নিচিনা ঘূৰি ফুৰিছে নম্বৰ ওৱান দিছ দ্য মাদাৰ ইজ প্ৰব্লেম It is not based upon the revenge. According to T.S. Eliot. So, he hates the marriage. He feels moral corruption. Hetu bhabe hetu noitik obokhyoi aru and becomes psychologically disturbed aru manokhik bhabe bisolito hoi pore Hamlete. Only তেওঁৰ মাকে আৰু এবাৰ বিয়া কৰাৰ কাৰণে ঠিক আছে So, এতিয়া Eliot argues that Shakespeare could not successfully express complicated emotional reaction artistically. So, Eliot argument কৰে যে Shakespeare সুন্দৰভাৱে সফলতা হোৱা নাই এইবিলাক ইমোশনবিলাক এক্সপ্ৰেছ কৰাত ৰিয়েক্ট কৰাত So, সেইকাৰণে কৈছে it is an artistic failure. According to Eliotৰ মতে Shakespeare সংযোজন কৰিছিল deep psychological emotion into older revenge story তেওঁ কপি কৰিছিলে বেলেগৰ যিটো বহুত আবেগিক হয় psychological character
কিন্তু বহুত পুৰণা নাটকৰ পৰা তেওঁ লৈছিলে বুলি কয় এলিয়টে দ্য ৰিজাল্ট বিকেম আৰ্টিষ্টিকেলি ইনকনচিষ্টেঞ্চ চ' সেইকাৰণে সেই বস্তুটো ইনকনচিষ্টেণ্ট হৈ গ'ল নট কনচিষ্টেঞ্চলি প্ৰপাৰ ৱে দৰ্শকক দেখুৱাব নোৱাৰিলে সেইকাৰণে তেওঁ আৰ্গুমেণ্ট কৰে ঠিক আছে চ' দ্য থিয়ৰী অফ অবজেক্টিভ কোৰিলেটিভ আৰু কৈছে about the theory of the objective correlative. This essay famous mainly because Eliot introduces the concept মানে হৈছে ধাৰণা of the objective correlative. Objective correlative. He says তেওঁ কয় যে emotions in must be expressed through object. Emotions to কৰ পৰা এক্সপ্ৰেছ কৰিব অবজেক্টৰ পৰা বস্তুৰ পৰা situation or events which necessarily produce an emotion in the audience তুমি বা আমি যদি ইমোশনটো এক্সপ্ৰেছ কৰিব লগা হয় তেতিয়া অবজেক্টিভ লাগিব situation লাগিব or events লাগিব necessarily produce উৎপন্ন কৰে emotions in the audience in the simple words a poet or dramatist এজন কবি বা নাট্যকাৰে should not directly tell emotion তেওঁলোকে ডাইৰেক্টলি পোনপটীয়াভাৱে নাটক কৰিব নোৱাৰে বা পোনপটীয়াভাৱে কাজিয়া লাগিব নোৱাৰে হয় নাই এইটো বস্তুটো এটা তাৰ পৰা কিবা এটা হ'ব লাগিব ন তেতিয়াহে মানে সেইবিলাক তেওঁলোকে শ্ব' কৰিব পাৰে so here emotion must be created indirectly emotions to directly create নকৰে সেইটো বস্তুটো কেনেকৈ হ'ল সেইটো ক্ৰমাগতভাৱে দৰ্শকক দেখাই দিয়া হয় ঠিক আছে so emotional must be created indirectly not directly so through dramatic action নাটকীয় কাৰ্যকলাপেৰে and imagery আৰু চিত্ৰকল্পৰ যোগেদি Eliot says that Shakespeare ব্যৰ্থ হৈছে তেওঁ পাছ হোৱা নাই to provide সেইটো প্ৰদান কৰাত the proper dramatic formula of the Hamlet's emotion so Hamletৰ যিবিলাক ইমোশন আছিলে in the সেইটো যিটো চৰিত্ৰটো যিটো ইমোশন এক্টিং কৰিব লাগিছিলে সেইমতে শ্বুট কৰা নাই আৰু ভালদৰে প্ৰকাশ কৰিব পৰা নাই ইয়াকে ক'ব বিচাৰিছে ইয়াৰ পিছত therefore Hamlet feeling seen larger than the play itself the audience senses emotional confusion rather than artistic clarity so audience also confused here Shakespeare's personal struggle Shakespeareৰ যিটো ব্যক্তিগত struggle আছিলে Eliot even suggests Eliot ইংগিত দিয়ে যে Shakespeare himself may have experienced Shakespeare বিজ্ঞতা লাভ কৰা emotions he could not fully transform into art according to Eliot Shakespeare চেষ্টা কৰিছিল something beyond his artistic control personal emotions enter the play without proper artistic discipline thus Hamlet became powerful শক্তিশালী fascinating মোহনীয় but structurally imperfect গঠনভাৱে অসম্পূৰ্ণ হেমলেটে চেষ্টা কৰিছিল বাট সেইটো হ'ল imperfect ঠিক আছে so Eliot's critical method Eliot's essay since literary criticism because it shifted attention away from author's worship emotional admiration toward technical analysis of the text so Eliotে কয় যে লিটাৰেৰী সমালোচক পৰিৱৰ্তন কৰিলে attention away from authorship so লেখকক পূজা কৰে ঠিক আছে so সেইকাৰণে হি কয় যে ইমোশনাল এডমাইৰেশ্যন দিয়ে
টুৱাৰ্ড টেকনিকেল এনালাইচিছ মানে টেক্সটোৰ ওপৰত সম্পূৰ্ণভাৱে বিশ্লেষণ আলোচনা কৰিব লাগে, জাষ্ট লেখকক পূজা কৰিব নালাগে, ঠিক আছে। চ' মডাৰ্ণ ক্ৰিটিক্স সেইকাৰণে যিবিলাক আধুনিক সমালোচক আফটাৰ এলিয়ট বিকেম মোৰ ইণ্টাৰেষ্টেড ইন ষ্ট্ৰাকচাৰ, গঠনত চাব, চিম্বলিজম প্ৰতীকবাদত চাব, ইমেজাৰী চিত্ৰকল্পত চাব, ড্ৰামেটিক কোহেৰেঞ্চ নাটকীয় সামঞ্জস্য আৰু আৰ্টিষ্টিক ফৰ্ম শিল্পৰ ৰূপ। দিছ ইনফ্লুৱেঞ্চ সেইটো প্ৰভাৱ পেলাইছিল যে মডাৰ্ণ লিটাৰেৰী থিয়ৰী আধুনিক সাহিত্য তত্ত্বত। চ' ক্ৰিটিকিজম অফ এলিয়টিছ ভিউ, এলিয়টে কেনেদৰে চাইছিলে এতিয়া চাওঁ। মেনি ক্ৰিটিক্স ডিছএগ্ৰী অসন্মত হয় যে দ্য আৰ্গু হেমলেট ইজ কমপ্লেক্সিটি, যিটো জটিলতা, ইট actually its greatness. Human emotions are naturally contradictory and confusing. Shakespeare is intentionally create this psychological uncertainty. Some critics think Eliot expected too much logical order from a tragic character. Ironically, although Eliot called the play of an artistic thriller, Hamlet remains one of the greatest tragedies in the world of literature. So the conclusion, Hamlet and his problems is important because introduce the theory of objective correlative. অবজেক্টিভ কোৰিলেটিভটো এতিয়া বুজি পালে চাগে, আমি কৈছিলোঁ হা, অবজেক্টিভ লাগিব যদি ড্ৰামাটোত তেওঁৰ কিটো দেখাব বিচাৰিছে সেইটো ইম'শ্যন আইডিয়াটো এক্সপ্ৰেছ কৰিবৰ কাৰণে অবজেক্টিভ লাগিব, উইদাউট অবজেক্টিভ দেখুৱাব নোৱাৰে। অবজেক্টিভ কোৰিলেটিভ, ঠিক আছে। এণ্ড দ্য ট্ৰেন্সফৰ্ম ৰূপান্তৰ কৰে। মডাৰ্ণ লিটাৰেৰী ক্ৰিটিকিজম চেলেঞ্জ ট্ৰেডিশ্যনেল এডমাইৰেশ্যনেল অফ হেমলেট. So central claim that is the Hamlet's emotions are too intense and dramatic situation presented. Therefore, Shakespeare's failed create adequate artistic structure for those emotions. So even though many critics reject Eliot's confusion, his essay remains one of the most influential work in the 20th century of the literary criticism. ঠিক আছে। চ' মেনি ক্ৰিটিক্স ৰিজেক্ট, বহুত সমালোচকে ৰিজেক্ট কৰে যে এলিয়টৰ কনক্লুজন হিজ এছে ৰিমেইনছ অফ দ্য মষ্ট ইনফ্লুৱেঞ্চিয়েল ৱৰ্ক হয় ইন দ্য 20th centuries লিটাৰেৰী ক্ৰিটিকিজমত, ঠিক আছে। চ' আজিলৈ ইমানেই আছিলে।